নিশ্চয়কৈ বহিৰাজ্য কোম্পানীৰ বীজ ক্ৰয় কৰি দলগাঁৱৰ এগৰাকী কৃষকে বৰ্তমান মূৰৰ কপাল হাত দিছে, কিয়নো বীজ ক্ৰয় কৰি ৰোপণ কৰিছিল। ৰোপণ কৰাৰ পিছত গছপুলি হৈছিল যদিও লহপহকৈ গছ বাঢ়ি গৈছিল যদিও কোনো ধৰণৰ ফলন পোৱা নাই, যাৰ ফলত বৰ্তমান কৃষকগৰাকী মূৰৰ কপাল হাত দিছে। মই বৰ্তমান উপস্থিত আছোঁ দলগাঁও সমষ্টিৰ যি বৰুৱাপাৰা গাঁৱৰ কৃষকগৰাকীৰ বৰ্তমান খেতিত উপস্থিত আছোঁ। কেমেৰা সতীৰ্থ মুকছিদুল আছে, মুকছিদুলে দেখুৱাব খেতিৰ দৃশ্য। এয়া হৈছে তিয়ঁহ খেতি। এই কৃষকগৰাকীয়ে 3 বিঘা ভূমিত তিয়ঁহৰ খেতি কৰিছিল। বীজ ৰোপণ কৰাৰ পিছত পুলি হৈছিল যদিও, গছৰ পুলি হৈছিল যদিও কিন্তু কোনো ধৰণৰ ফলন পোৱা নাই। ফুল অহাৰ পিছৰ পৰাই আচলতে গছত অচিন বেমাৰে দেখা দিছিল। দেখা দিয়াৰ পিছতে এনেদৰে তিয়ঁহৰ গছসমূহ আচলতে মৰি যোৱাৰ পৰিলক্ষিত হৈছে, যাৰ ফলত যি কৃষকগৰাকী বৰ্তমান মূৰৰ কপালে হাত দিছে। প্ৰায় 3 লক্ষাধিক টকাৰ ইতিমধ্যে লোকচান যোৱাৰ বুলি আমাৰ আগত জনাইছে। মই কেমেৰা সতীৰ্থ আহ্বান জনাম যাতে এই সমগ্ৰ দৃশ্যখিনি NKTV দৰ্শকসকলক দেখুৱাই। এয়া হৈছে কৃষকগৰাকীৰ খেতি। মই কৃষকগৰাকীৰ ওচৰত আছোঁ। আচলতে কিয় আচলতে ক'ৰ পৰা কেনেকৈ বীজসমূহ ক্ৰয় কৰিছিল মন্তব্য ল'বলৈ চেষ্টা কৰিম। আপোনাৰ নাম কি? আমার নাম হল মহিরুদ্দিন হক। গাঁও হল বৰুৱাপাৰা। কেশাৰী নন্দনৰ এই ব্রিজ আমি ক্রয় করেছিলো। এই কৰোঁতে আমাৰ বহুত টকা ক্ষতি হ'ল। এইটো আমাৰ কোম্পানী কিবা সুবিধা কৰিবনে নাই, আমাৰ ৰিস্কটো ল'বনে নাই। আমাৰতো এতিয়া বহুত টকা ঋণ হৈ গৈছে। আমিতো এতিয়া পৰিয়াল লৈ চলাই আমাৰ বহুত অসুবিধা হৈ গৈছে। আমাৰ 3 বিঘা মাটি আছে আৰু ওচৰে পাছৰে আৰু কেইজনৰ আছে। আমাৰ মোটামুটি 2 লাখৰ ওপৰত খৰচ হৈছে। কোন কোম্পানীৰ বীজ আছে? এইটো কেশাৰী নন্দনৰ কোম্পানী আছিল। কেশাৰী কিমান টকা খৰচ হৈছে? আমাৰ মোটামুটি 2 লাখৰ ওপৰত হৈছে খৰচ। ক'ৰ পৰা বীজ আনিছিল আপুনি? বীজটো আনিছিলোঁ বেচিমাৰীৰ পৰা। এজেণ্টে দিছিল আৰু দোকানীয়েও দিছিল। দোকানীয়ে কৈছে এইটো ফাৰ্মাৰ বহুত ভাল, কিন্তু আমি ক্ৰয় কৰাৰ পিছফালে যেতিয়া 3 দিন হৈছে, 3 দিন যোৱাৰ পিছতে গজাৱাৰ পিছতে সেইটো মৰি আছে। এতিয়াও মৰিয়ে আছে। ফলন কিবা আমি হোৱাৰ লক্ষণ পোৱা নাই। সেইফালে আমি খেতি দেখা পাইছোঁ, অলপ ভাল আছে খেতি, কিন্তু ফলন হোৱা নাই। এইটো কি মৰাৰ লক্ষণ দেখা দিছে? নাই, এইটো 3 দিনৰ মাজত মৰি যাব। আমাৰ ওচৰত যিটো খেতি আছে এইটো আগতে অলপ ভালে আছিল, কিন্তু যেতিয়া ফলন হ'বৰ সময় হৈছে তেতিয়া একদম বিলকুল মৰি গৈছে 3 দিনৰ মাজত। সেইবোৰো মৰিব ধৰিছে? সেইটোও মৰিব ধৰিছে আৰু মৰিয়ে যাবই বুলি আমি পুৰা গম পাইছোঁ যে এইটো আৰু নাবাচে। বীজ বিক্ৰী কৰাৰ সময়ত কি কৈছিলে? বীজ বিক্ৰী কৰাৰ সময়ত কৈছিল যে এইটো ফাৰ্মাৰৰ বীজটো খুব ভাল আৰু সেইটো আপুনি কৰক, এইটো কৰিলে আমি ৰিস্ক আছোঁ। আমাৰ কোম্পানীও কৈছে আৰু এজেণ্টেও কৈছে আৰু খাৰৰ দোকানীও কৈছে যে এইটো আপুনি কৰক। আমি বেলেগ বীজ ক্ৰয় কৰাৰ খুজিছিলোঁ। তাক আমি কৈছিলোঁ যে 1 বিঘা মাটি আমি এইটো কৰোঁ আৰু বেলেগটো কৰিম 2 বিঘা মাটি। সি কৈছে নালাগে, আপুনি 3 বিঘা ধৰি এইটোৱে কৰক। আজি এই 3 বিঘা ধৰি কৰি আমাৰ এতিয়া বিৰাট অসুবিধা, ঋণৰ ভাগত পৰি গৈছোঁ আমি। বৰ্তমান ক্ষীৰাৰ দাম কিমান, আৰু যদি খেত ভাল থাকিল হয় কিমান টকা বিক্ৰী কৰিব পাৰিলে? তিয়ঁহৰ বজাৰ এতিয়া 20 টকা, 22 টকা, 19 টকা এনেকুৱা বজাৰ আছে। এইটো ভালদৰে হ'লে আমি 8 লাখৰ পৰা 9 লাখ টকা আমি বিক্ৰী কৰিব পাৰিলোঁ হয়। এইখিনি লছ গ'ল আল্টিমেটলি? এই গোটেইখিনি লছ গ'ল আমাৰ, আৰু ছিজনটোও আমাৰ গ'ল। এতিয়াতো আমাৰ চলবাৰী একদম অক্ষম হৈ গ'ল। আমি কেনেকৈ চলিম এইটো আমি কোম্পানীৰ ওচৰত আমি এইটো মানে বিচাৰটো দিলোঁ। কি বিচাৰ কৰিব আপুনি নিজে কৰি দিয়ক। কি আপুনি ক্ষতিপূৰণ বিচাৰে? না, মই ক্ষতিপূৰণ বিচাৰি আছোঁ, আৰু ক্ষতিপূৰণটো আপুনি যদি নিদিয়ে তেনেহ'লে আমি আইনৰ ব্যৱস্থা ল'ম। ঠিক আছে, ধন্যবাদ জনাইছোঁ। এয়া আছিলে কৃষকগৰাকীৰ মন্তব্য। আমাৰ লগত যি কেশাৰী নন্দা যি এগ্ৰি জেনেটিক বীজৰ এজেণ্টগৰাকী আছে, মন্তব্য ল'বলৈ চেষ্টা কৰিম। আপোনাৰ নাম কি? মোৰ নাম মোহাম্মদ ইনামুল হক। আচ্ছা, আপুনি এই কেশাৰী নন্দা যি বীজ কোম্পানী আছিল, এই কোম্পানীৰ এজেণ্ট? হয়, মই 6 মাহ হ'ল কেশাৰী নন্দা এগ্ৰি জেনেটিক কোম্পানীত কাম কৰি আছিলোঁ। আপুনি গম পাইছে কৃষকগৰাকী আপোনাৰ সন্মুখত অভিযোগ দিছে যে 3 বিঘা ভূমিত তিয়ঁহ খেতি কৰিছিলে। বীজ ৰোপণ কৰাৰ পিছত পুলি গজিছিল যদিও কোনো ধৰণৰ ফলন পোৱা নাই। প্ৰায় 3 লক্ষাধিক টকাৰ ইতিমধ্যে লোকচান হৈছে বুলি জনাইছে। 2 লক্ষ টকাৰ প্ৰায় আপোনাৰ খেতিত লগাইছিলে, ইনভেষ্ট কৰিছিলে। তাৰপিছত আপোনাৰ প্ৰায় 8-10 লাখ টকা বিক্ৰী কৰিব পাৰিলে হয়, সেইখিনিৰ পৰা বঞ্চিত হৈছে। আপুনি কি ক'ব?
হয়, মই তিয়ঁহৰ বিচিখিনি যেতিয়াৰ পৰা দিছোঁ মানে জাৰ্মিশ্যন হোৱাৰ পৰাই মানে গছপুলিবিলাক মৰি আছিলে। মই নিজেও ঔষধ আনি দিছোঁ ফাৰ্মাৰজনক। মই নিজেও বহুত কষ্ট কৰিছোঁ কোম্পানীটোত এই গছখিনি বচাবৰ কাৰণে। মই অলৰেডি আমাৰ বেংগলোৰৰ যিজন আমাৰ MD ছাৰ আছে, MD ছাৰকো মই জনাইছিলোঁ কথাটো। কোনটো কোম্পানীৰ? এইটো কেচিৰান্দা এগ্ৰি জেনেটিক কোম্পানীৰ আমাৰ MD ছাৰ যিজন মালিক, তাকো মই কথাটো জনাইছোঁ। তেওঁ কৈছে যে মোৰ কিন্তু জাৰ্মিশ্যনলৈকে মোৰ মানে খেতিৰ ৰিক্স, তাৰপিছত আৰু মই ৰিক্স নলওঁ। গতিকে মই বীজটো আমাৰ ফাৰ্মাৰজনক দিছিলোঁ। এতিয়াতো ফাৰ্মাৰজনে মোক মানে এৰি দিয়া অৱস্থাত নাই মানে। এতিয়া ধৰক 3 বিঘা মাটিত প্ৰায় 2,80,000 টকামান খৰচ হৈছে। এতিয়া কোম্পানীয়ে খৰচটো বহন নকৰিলে এতিয়া আল্টিমেটলি মোৰ ওপৰত পৰে কথাটো। মই অলৰেডি কোম্পানীক কেইবাবাৰো মই জনাইছোঁ, জনোৱাৰ পিছতো ইয়াৰ কোনো বিবিধ ব্যৱস্থা লোৱা নাই কোম্পানীয়ে। আপুনি এজেণ্ট হিচাপে কি পদক্ষেপ ল'ব? এজেণ্ট হিচাপে মানে কি, মই কোম্পানীত কাম কৰিছোঁ, মোক মানে অফাৰ লেটাৰ দিয়া নাই। মোক মানে 10,000 টকা মাহত কিবা কাম কৰাইছে, মোক অফাৰ লেটাৰ দিয়া নাই। মোৰ আগত আৰু এজন আছে। মাননিহে দিছে খালি। হয়, আৰু মোৰ আগত আপোনাৰ আমাৰ কোম্পানীৰ চেলছ মেনেজাৰ আছে ছাদ্দাম হুছেইন। মানে এতিয়া যিখিনি ব্যৱস্থা কৰিব তেওঁৱে কৰিব পাৰিব। মোৰ আৰু ইয়াত কোনো মানে কিবা কৰিবৰ কাৰণে মোৰ মানে হেৰি নাই। কোনে কৰিব? আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি কৃষকগৰাকীয়ে জনাইছে। সেইটো কথা পিছত থাকিলে। আপোনাৰ আপুনিতো যদি এজেণ্ট, বিভিন্ন ঠাইত আপুনি বীজ দিয়ে, কেশৰী নন্দা বীজ, তাত কি ৰিজাল্ট, কেনেকুৱা ৰিজাল্ট পাইছে? নাই, আমি কেইবা ঠাইতো আমি মানে কেশৰী নন্দা এগ্ৰি জেনেটিক কোম্পানীৰ আমাৰ বিটৰুট আছে, আপোনাৰ বুলেট চিলি আছে, আপোনাৰ ভিন্দি আছে, এইটো কুকুম্বৰ আছে। যিখিনি ঠাইত দিছোঁ গোটেইখিনি মানে প্ৰডাক্টৰ এইটো বেমাৰে মই অলৰেডি দেখা পাইছোঁ। আপুনি বিটৰ কথা কৈছিলে। হয়, মই ইতিমধ্যে মোৰ বিটৰ তাতো গৈছিলোঁ। মোৰ তাত ফটো আছে, মই আপোনাক দিব পাৰিম। বিটৰুট তাত মই খেতিটো মই অলৰেডি হেৰি কৰিছোঁ, চাই আহিছোঁ। তাতো মানে 10% জাৰ্মিশ্যন বুলি ক'ব পাৰি, 100%। ফলন নাই। নাই, ফলন নাই। মানে গছটোত জাৰ্মিশ্যনো হোৱা নাই, এইটো ফলন ক'ৰ পৰা হ'ব? এইটো কোম্পানী কি ভুৱা নেকি বা তেনেকুৱা হেৰি নেকি? এইটো কোম্পানীৰ যিজন MD আছে, MDয়ে মোক কয় যে মোৰ নিজৰ মানে আপোনাৰ নিজৰে মানে R&D বুলি কয়, যে মোৰ নিজৰ R&D, মই নিজে মাল প্ৰডাকশ্যন মই নিজে তৈয়াৰ কৰোঁ, এতিয়া মালটো ভালেই হ'ব, এনেকৈ ৰাখি মানে মোক কাম কৰাইছিলে। আৰু এই কেশৰী নন্দা এগ্ৰি জেনেটিক অসমত কেনেকৈ প্ৰভাৱ বিস্তাৰ কৰিছে? এইটো মই এইখিনি গোটেইখিনি নাজানো। মই এইটো কোম্পানীয়ে আমাৰ খাৰপিটিয়াৰ মানুহ এজনে লৈ আহিছিলে। মই তাৰ কোম্পানীটো খাৰুপেটীয়া দলগাঁৱতে চলে না বিভিন্ন ঠাইত চলে? নাই, মই গম পোৱা মতে অসমতে চলি আছে। গোটেই অসমত চলি আছে। হয়। ঠিক আছে, ধন্যবাদ জনাইছোঁ। এয়া আছিলে কেশৰী নন্দা এগ্ৰি জেনেটিক্স নামৰ যি বীজ কোম্পানীৰ এজেণ্ট। এওঁ আচলতে কৃষকগৰাকীক বীজ যোগান ধৰিছিল। তাৰপিছতে কৃষকগৰাকীৰ হাহাকাৰ অৱস্থা, কিয়নো প্ৰায় আমি কৃষকগৰাকী NKTVৰ দৰ্শকসকলক মন্তব্য শুনাইছোঁ যে ইতিমধ্যেই প্ৰায় 8-10 লাখ টকাৰ পৰা বঞ্চিত হৈছে। কিয়নো যদি খেতি হ'ল হয়, প্ৰায় 8-10 লাখ টকা ইতিমধ্যে তেওঁ বিক্ৰী কৰিলে হয়, যাৰ ফলত কৃষকগৰাকী বৰ্তমান হাহাকাৰ অৱস্থা। কোম্পানীৰ CMDক জনাইছে যাতে কৃষকগৰাকী যিখিনি মূল্যৰ পৰা বঞ্চিত হৈছে, লাভৰ পৰা বঞ্চিত হৈছে, সেইখিনি যাতে ক্ষতিপূৰণ দিয়ে।